2,20,000 টকাত এখন ইয়ন কেশ ঘৰত লৈ যাব পাৰিব। 2 লাখ মান দিয়ে এখন সুইফট VXI ঘৰত লৈ যাব পাৰিব। আমাৰ পৰা গাড়ী ল'লে আপুনি মিটাৰ টেম্পাৰিং নাপায়, এক্সিডেণ্টেল নাপাব। 2 পৰা 2,50,000 টকা দি পেলাই আপোনালোকে এখন এক্সট্ৰা ইমান ধুনীয়া কণ্ডিশ্যন ঘৰত লৈ যাব পাৰিব। ৱাৰেণ্টি থাকিব, গাড়ীত ৱাৰেণ্টিত থাকিব। অ'কে, 2 লাখ টকা দি এখন ভাৰ্না আপোনালোকে ঘৰত লৈ যাব পাৰিব। অসমৰ বাহিৰত বৰ্তমানতো আমি অৰুণাচল কৰি আছো এতিয়া। 13 পৰা 2 লাখ দিয়ক এখন ডিজায়াৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব। 5 লাখ টকা দি আপোনালোকে এখন স্কৰপিঅ S11 ঘৰত লৈ যাব পাৰিব। 2 পৰা 3 লাখ টকা দি এখন আৰ্টিকা আপোনালোকে ঘৰত লৈ যাব পাৰিব। 1 পৰা 1,20,000 দিয়ক আপোনালোকে এখন এল্টো ঘৰত লৈ যাব পাৰিব। 1 পৰা 1.5 লাখ দি আপোনালোকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেণ্টছ। নেক্সট 1.5 লাখ টকা দি ইমান ধুনীয়া এস্পেচো আপোনালোকে ঘৰত লৈ যাব পাৰিব। 1 পৰা 1.5 লাখ টকা দিয়ক আৰু এইখন আপোনালোকে লৈ যাব পাৰিব। 2 পৰা 2.5 লাখ টকা দি আপোনালোকে এখন ইকো স্পৰ্ট ঘৰত লৈ যাব পাৰিব। আপোনালোকে কাজিৰঙা এডিশ্যন 2.5 লাখ টকা দি এখন লৈ যাব পাৰিব। নেক্সন ঘৰত 13 পৰা 2 লাখ দি আপোনালোকে এখন WRV ঘৰত লৈ যাব পাৰিব। 13 পৰা 2 লাখ দি এখন ইকো লৈ যাব পাৰিব ইনক্লুডিং 2 লাখ টকা দি আপোনালোকে এখন মেগনাইট লৈ যাব পাৰিব ইনক্লুডিং অল 3,65,000 টকা কেছ দি আপোনালোকে এখন ৱেগনাৰ ঘৰত লৈ যাব। 3,25,000 টকাত এখন এল্টো লৈ যাব পাৰিব ঘৰত। 3 লাখ টকাত টয়োটা ETS ঘৰত লৈ যাব পাৰিব। এস্পায়াৰ আপোনালোকে 3,75,000 টকাত ঘৰত লৈ যাব পাৰিব। 1 পৰা 1.5 লাখ টকা দি এখন ইকো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং। নমস্কাৰ, মই আৰিফ, আপোনাক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ তেজপুৰ, আৰু তেজপুৰত আহিছোঁ এখন OLX চাৰ্টিফাইড থকা ভাল ডিলাৰ, হিউজ ষ্টক থকা ডিলাৰ, য'ত আপোনালোকে বাজেট ছেগমেণ্টৰ পৰা হাই বাজেট ছেগমেণ্টলৈকে গাড়ী, বিভিন্ন ধৰণৰ মাল্টিপুল গাড়ী আপোনালোকে ইয়াত পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব। সেইখন হৈছে মই কৈ দিছোঁ মুন্না অট'মোবাইল তেজপুৰ, আৰু এইখন ডিলাৰ আছে আপোনাৰ পল'ফিল্ড নিয়েৰ ৰাষ্ট্ৰভাষা স্কুল। তেন্তে আমি বেছি দেৰি নকৰা, আমি কথা পাতিম। বহুতখিনি গাড়ী আছে, আপোনালোকে ডিটেইলছ দিব চেষ্টা কৰিম। ইয়াৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত আছে ৰিয়াজ দা আছে। নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভাল। অ'কে, পোনপ্ৰথমে আহিলোঁ, ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিয়ক, ক'ত আহিব? আমাৰ এড্ৰেছটো হৈ গ'ল তেজপুৰ পল'ফিল্ড নিয়াৰ ৰাষ্ট্ৰভাষা স্কুল। নিয়াৰ ৰাষ্ট্ৰভাষা স্কুল। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়। হয়। OLX চাৰ্টিফাইড থকা যিহেতু ডিলাৰ, ইয়াৰ পৰা গাড়ী ল'লে কি বেনিফিট আছে? আমাৰ পৰা গাড়ী ল'লে আপুনি মিটাৰ টেম্পাৰিং নাপায়, এক্সিডেণ্টেল নাপাব, আৰু আমি ৱাৰেণ্টি থাকিব, গাড়ীত ৱাৰেণ্টিত থাকিব। অ'কে, গাড়ী ৱাৰেণ্টিও দিয়ে ন? হয়। অসমততো সকলোতে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়। হয়। ইয়াৰ অসমৰ বাহিৰত ক'ত কৰে? অসমৰ বাহিৰত বৰ্তমানতো আমি অৰুণাচল কৰি আছো এতিয়া। মেঘালয় হয়? মেঘালয় আমি ট্ৰাই কৰি আছো কৰিবলৈ। ট্ৰাই কৰি আছে? বৰ্তমান হোৱা নাই। অ'কে, ঠিক আছে। তেন্তে আমি বেছি দেৰি নকৰা, আমি আৰম্ভ কৰোঁ। হুণ্ডাই এক্সট্ৰা 2023 হয়, SX একদম টপ মডেল। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 7,85,000। 7,85,000? হয়, 23,000 ৰানিং হৈছে। স্পেয়াৰ টায়াৰ আনটাচ। স্পেয়াৰ টায়াৰ আনটাচ? হয়। অ'কে, কিমান ডাউন পেমেণ্ট দিলে এইখন আহি যাব? এখন আপোনাৰ 250 মান ডাউন পেমেণ্ট দিলে। অ'কে, 2 পৰা 2,50,000 টকা দি পেলাই আপোনালোকে এখন এক্সট্ৰা ইমান ধুনীয়া কণ্ডিশ্যন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেণ্টেশ্যন। এবাৰ ইণ্টেৰিয়ৰটো মই দেখাই দিব চেষ্টা কৰিছোঁ। এইটো চাওক, ইণ্টেৰিয়ৰটো কি ধুনীয়া হৈ আছে, কণ্ডিশ্যনটো চাই লওক, টায়াৰ কণ্ডিশ্যন চাই লওক, বেষ্ট। তাৰপিছত নেক্সট পাইছোঁ আমি এখন ক'ব XUV 700 অট'মেটিক AX5 পেট্ৰল। এপ্ৰক্স আপোনাৰ 26,000 মান ৰানিং হৈছে। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 14,85,000। 14,85,000? হয়। অ'কে, যদি প্ৰফাইল ভাল আছে 6-7 লাখ দিলে ওলাই যাব। যদি প্ৰফাইল ভাল আছে 6 পৰা 7 লাখ টকা দি এখন XUV 700 অট'মেটিক ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেণ্টেশ্যন। তাৰপিছত নেক্সট আমাক এখন ক'ব ফ্ৰংছ। অ'কে, 2022 হয়, আলফা প্লাছ অট'মেটিক। এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 11 লাখ। 11 লাখ? হয়। ফ্ৰংছ? হয়। চাই লওক, এখনো 26,000 মান ৰানিং হৈছে, স্পেয়াৰ টায়াৰ আনটাচ আছে। অনলি 26,000 ৰানিং, স্পেয়াৰ টায়াৰ আনটাচ? হয়। অ'কে, ডায়মণ্ড কাট এলয় চাই লওক, ধুনীয়া হৈছে গাড়ী। আৰু কিমান ক'লা আছিল? 11 লাখ? 11 লাখ। অ'কে, ঠিক আছে। তাৰপিছত নেক্সট আমাক এখন ক'ব আলকাজাৰ 2023 হয়, এপ্ৰক্স 33,000 মান ৰানিং আছে। 33? হয়। অ'কে, এখনৰ দাম ৰাখিছোঁ আমি 13,85,000। 13,85,000? হয়। মোটামুটি 5 to 6 লাখ দিলে ওলাই যাব? ওলাই যাব। অ'কে, যদি প্ৰফাইল ভাল আছে 5 পৰা 6 লাখ টকা দি এখন আলকাজাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেণ্টেশ্যন। নেক্সট ক'ব এখন ফৰ্চুনাৰ। 2021 হয়, 4x2। অ'কে, এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 30 লাখ। 30 লাখ? হয়। অ'কে, চাই লওক ফৰ্চুনাৰ, ভিতৰৰ কোৱালিটি চাওক, যেনেকৈ দামী গাড়ী একদম ইণ্টেৰিয়ৰ চাই লাক্সাৰিয়াছ কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে, আৰু টায়াৰ কণ্ডিশ্যন আপোনালোকক দেখাই দিছোঁ। এবাৰ আপোনালোকে কণ্টেক্ট কৰক মুন্না অট'মোবাইল।
নেক্সট আমাক এখন ক'ব মহিন্দ্ৰা থাৰ 4x4 উম। ডিজেল 2024 অ'। 8 মাহ মান পুৰণি অ'। এপ্ৰক্স 25,000 মান ৰানিং হৈছে অ'। এখনৰ দাম ৰাখিছো আমি 13,35,000 13,35,000 হয় ওকে নেক্সট ক'ব আমাক সুইফট সুইফট VXI 2019 হয় উম। এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,65,000 5,65,000 Negotiate. 2 লাখ মান দিলে ওলাব ওলাই যাব যদি প্ৰফাইল ভাল আছে 2 লাখ মান দিয়ে এখন সুইফট VXI ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন সুমো গোল্ড 2019 প্ৰাইভেট উম। এখনো এপ্ৰক্স 50,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,95,000 5,95,000 হয় ঠিক আছে নেক্সট পাইছো আমি এখন ভাল গাড়ী এখন আছে ভাৰ্না ভাৰ্না 2018 চনৰ হয় SX এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,65,000 6,65,000 হয় মানে মোটামুটি 2 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন ভাৰ্না আপোনাকে ঘৰত লৈ যাব পাৰিব নেক্সট পাইছো আমি ডিজায়াৰ ZDI প্লাস ডিজেল 2018 চনৰ হয় এপ্ৰক্স 80,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,65,000 5,65,000 মোটামুটি 1.5-2 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ দিয়ক এখন ডিজায়াৰ আপোনাকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন এখন ক'ব হেৰিয়াৰ টাটা হেৰিয়াৰ 2019 হয় XZ প্লাস এপ্ৰক্স 60,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 11,45,000 11,45,000 মানে 4 to 5 লাখ দিলে ওলাই যাব ওকে নেক্সট আমাক ক'ব স্কৰপিঅ ক্লাছিক S11 এপ্ৰক্স 56,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 15,55,000 15,55,000 হয় S11 ন S11 এটো কিমান দিলে ওলাব 5 লাখ এখন 5 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 5 লাখ টকা দি আপোনাকে এখন স্কৰপিঅ S11 ঘৰত লৈ যাব পাৰিব নেক্সট এখন স্কৰপিঅ ক'ব স্কৰপিঅ S7 হয় কমাৰ্শিয়েল নাম্বাৰত যদি কাৰোবাক লাগে আমি প্ৰাইভেট কৰি দিম এখনৰ প্ৰাইস আহি যাব আপোনাৰ 9,95,000 9,95,000 ন হয় ওকে নেক্সট আমাক ক'ব এখন আৰ্টিকা 2017 হয় ZXI এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,75,000 6,75,000 মোটামুটি 2-3 লাখ টকা দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 2 পৰা 3 লাখ টকা দি এখন আৰ্টিকা আপোনাকে ঘৰত লৈ যাব পাৰিব নেক্সট এখন ক'ব ইনোভা ক্ৰিষ্টা 2.4Z 2.5Z এখনৰ 2019 হয় অটোমেটিক এখনৰ প্ৰাইস আহি যাব আপোনাৰ 17,45,000 টকা 17,45,000 হয় ওকে কিমান দিলে ওলাব 6-7 লাখ মিনিমাম 6 লাখ মান ডাউন পেমেন্ট দিলে যদি প্ৰফাইল ভাল আছে তেন্তে 6 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় নেক্সট এখন ফৰচুনাৰ 2012 চনৰ হয় এখন এপ্ৰক্স 1,35,000 মান চলিছে এখনৰ দাম আহি যাব আপোনাৰ 12 লাখ টকা 12 লাখ এখন ফাইনান্স কৰিব পাৰিবা এখন মিনিমাম 6 লাখ মান ডাউন পেমেন্ট দিব লাগিব 50% ডাউন পেমেন্ট দি আপোনাকে এখন ফৰচুনাৰ আপোনাকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন ক'ব ইনোভা 2016 হয় 2.4G এপ্ৰক্স 135 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 8,35,000 8,35,000 হয় ওকে এম্বুলেন্স 2014 হয় ফোর্স ট্রাভেলার এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,45,000 6,45,000 হয় ওকে থাৰ 2018 চনৰ হয় CRDI এখনৰ দাম আহি যাব আপোনাৰ 6 লাখ টকা 6 লাখ হয় ওকে ঠিক আছে অল্টো K10 2018 হয় অটোমেটিক VXI এপ্ৰক্স 50,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 3,55,000 3,55,000 মানে 1 লাখ মান দিলে ওলাই যাব 120 মান 120-30 মান দিব লাগে যদি প্ৰফাইল ভাল আছে 1 পৰা 1,20,000 দিয়ক আপোনাকে এখন এল্টো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন ক'ব গ্ৰেণ্ড আইটেন 2013 হয় স্পোর্টস অপশনাল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 3,20,000 টকা 3,20,000 হয় এখনো 1.5 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ দি আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এক্সপ্ৰেছো ক'ব এক্সপ্ৰেছো 2019 হয় ম্যানুৱেল VXI এখনৰ প্ৰাইস আহি যাব আপোনাৰ 4,35,000 টকা 4,35,000 হয় 4,35,000 টকা এক্সপ্ৰেছো মোটামুটি 1.5 লাখ মান দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি ইমান ধুনীয়া এক্সপ্ৰেছো আপোনাৰ ঘৰত লৈ যাব ইনক্লুডিং অল ডকুমেন্টেশন আৰু যেটো দাম কৈ আছে তাপা নেগোশিয়েবল হৈ যাব ওকে ওয়ান টেবল কিবা এটা চাই দিব নেক্সট এক্সপ্ৰেছো 2019 হয় এখন অটোমেটিক হয় এখনৰ দাম আহি যাব আপোনাৰ 4,35,000 4,35,000 হয় ওকে এখনো 1 পৰা 1.5 লাখ দিলে ওলাই যাব যদি কোনোবা অটোমেটিক এক্সপ্ৰেছো বিচাৰি আছে তে এইটো আহক মুন্না অটোমোবাইল মাত্ৰ যদি প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দিয়ক আৰু এখন আপোনাকে লৈ যাব পাৰিব নেক্সট এখন কক i20 2020 মেগনা হয় এখনৰ দাম ৰাখিছো আমি 6,45,000 6,45,000 হয় i20 2020 হয় ওকে নেক্সট আমাক এখন ক'ব ডাস্টাৰ 2017 হয় RXZ ডিজেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,50,000 টকা
5,50,000 5,50,000 ওকে নেক্সট ক'ব আমাক ইকোস্পোর্ট ইকোস্পোর্ট 2020 হয় পেট্ৰল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,25,000 6,25,000 মোটামুটি 2 পৰা 2.5 লাখ টকা দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 2 পৰা 2.5 লাখ টকা দি আপোনাক এখন ইকোস্পোর্ট ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন কিয়া সেলটস 2019 হয় জিটি লাইন একদম টপ মডেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 11,55,000 11,55,000 ন সেলটস হয় নেক্সট এখন কিয়া সেলটস 2021 হয় আপোনাৰ অটোমেটিক এখনৰ প্ৰাইস আহি যাব আপোনাৰ 11 লাখ মোটামুটি 4 to 5 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে আপোনাকে 4 to 5 লাখ টকা দি এখন কিয়া সেলটস ঘৰত লৈ যাব পাৰিব নেক্সট এখন ক'ব ক্ৰেটা 2020 ৰ ডিজেল এপ্ৰক্স 60,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 9,85,000 হয় ওকে নেক্সট এখন ক'ব আপোনাৰ এখনৰ টাটা নেক্সন 2022 ৰ এক্সজেট প্লাস কাজিৰঙা এডিশন এখনৰ প্ৰাইস আহি যাব আপোনাৰ 8,85,000 8,85,000 হয় মোটামুটি 3 লাখ টকা দিলে ওলাই যাব 2.5 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে কাজিৰঙা এডিশন 2.5 লাখ টকা দি এখন লৈ যাব পাৰিব নেক্সন ঘৰত ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট আমাক ক'ব টাটা এল্ট্ৰছ 2020 ৰ এক্সজেট প্লাস এপ্ৰক্স 53,000 মান ৰানিং হৈছে এখনৰ দাম ৰাখিছো আমি 6,25,000 6,25,000 ওকে নেক্সট এখন ক'ব WRV 2017 হয় একদম টপ মডেল ডিজেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,50,000 5,50,000 হয় 1.5 পৰা 2 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ দি আপোনাকে এখন WRV ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন তাৰ পিছত আমাক এখন ক'ব মাৰুতি এছ-ক্ৰছ 2018 হয় ডিজেল আলফা একদম টপ মডেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,65,000 6,65,000 ন ওকে ঠিক আছে এখন ইকো 2023 ৰ হয় এপ্ৰক্স 20,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,55,000 2 লাখ 2 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ দি এখন ইকো লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নিসান মেগনাইট 2022 ৰ হয় একদম টপ মডেল XV পেট্ৰল এখনৰ দাম আহি যাব আপোনাৰ 5,75,000 ওকে 2 লাখ মান দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি আপোনাকে এখন মেগনাইট লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন ক'ব এছ-ক্ৰছ 2017 চনৰ হয় ডিজেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,50,000 5,50,000 হয় ওকে নেক্সট এখন ৱেগনাৰ ক'ব ৱেগনাৰ 2016 ৰ হয় VXI এপ্ৰক্স 60,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 3,65,000 ওকে 3,65,000 টকা কেছ দি আপোনাকে এখন ৱেগনাৰ ঘৰত লৈ যাব ইনক্লুডিং অল ডকুমেন্টেশন এল্টো K10 2016 ৰ হয় VXI এপ্ৰক্স 55,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 3,25,000 3,25,000 ওকে 3,25,000 টকাত এখন এল্টো লৈ যাব পাৰিব ঘৰত ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট ক'ব ইয়ন 2014 হয় ফাৰ্স্ট ওনাৰ এপ্ৰক্স 55,000 মান ৰানিং হৈছে এখনৰ দাম আহি যাব আপোনাৰ 2,20,000 2,20,000 টকাত এখন ইয়ন কেছ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন ক'ব টয়োটা এটিঅছ পেট্ৰল এখনৰ দাম আহি যাব আপোনাৰ 3 লাখ টকা 3 লাখ ওকে 3 লাখ টকাত টয়োটা এটিএছ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন ক'ব ফৰ্ড এস্পায়াৰ ফিগো এস্পায়াৰ এখনৰ প্ৰাইস আহি যাব আপোনাৰ 3,75,000 ওকে ফৰ্ড এস্পায়াৰ আপোনালোকে 3,75,000 টকাত ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট এখন ইকো ক'ব ইকো 2020 ৰ হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 4 লাখ টকা কমাৰ্শিয়েল নাম্বাৰ হয় কাৰোবাক যদি প্ৰাইভেট কৰি দিব লাগে প্ৰাইভেট কৰি দিব ওকে 4 লাখ টকা মানে এইটো 1.5 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দি এখন ইকো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে স্ক্ৰীন নাম্বাৰ আছে আপুনি কন্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী ল'ব য'ৰ পৰা গাড়ী ল'ব মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে এইটো এটা OLX চাৰ্টিফাইড থকা দিলে আপোনালোকে বিন্দাছ আহক এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক তাৰপিছত আপোনালোকে গাড়ী লওক এইখিনিয়ে ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম